নমস্কাৰ দৰ্শক বন্ধুসকল, আমি যোৱা কেইদিনমানৰ পৰা আপোনালোকৰ ওচৰত এটা হৰৰ চিৰিজ চলাই আনি আছোঁ আৰু আমি বহুখিনি এনেকুৱা হৰৰ ষ্টৰী কভাৰ কৰিছোঁ য'ত মানুহে নিজে দেখা কাহিনীবিলাক কৈছে আৰু তেনেকৈ আমাৰ আজি মাইকেল দা আহিছে। মাইকেল দা আগতেও আমাক দুবাৰ লগ দিছে আৰু তেওঁ এটাত আমাক হৰৰ ষ্টৰী কৈছিল আৰু এটাত আমাক নিউমেৰলজি কি বস্তু সেই বিষয়ে কৈছিল আৰু অলপ বুজাইছিল। আজি তেওঁ আকৌ আমাৰ তাত আহিছে হৰৰ ষ্টৰী ক'বৰ কাৰণে আৰু লগত 2026 প্ৰেডিকশ্যন অলপ কৰি দিব থ্ৰু নিউমেৰলজি। আমি প্ৰথমে তেওঁৰ পৰা তেওঁৰ হৰৰ ষ্টৰীখিনি জানিম। মাইকেল দা, হয়, আজি অহাৰ বাবে ধন্যবাদ। ধন্যবাদ। হয়, আজি যিহেতু আপুনি আহিছে, হয়। আমি দুটা বস্তু কভাৰ কৰিম। প্ৰথমে আমি হৰৰটোৱে চাৰি কৰোঁ। হয়। আপুনি হৰৰ ষ্টৰীটো কৈ দিব। প্ৰথমে মই অসমৰ ৰাইজক নমস্কাৰ জনাইছোঁ। গতিকে আপোনালোকে আমাক এইখিনি সঁহাৰি দিয়াৰ কাৰণে ধন্যবাদ। সেইকাৰণে আমি আকৌ এবাৰ লগ হ'লোঁ। গতিকে হৰৰ ষ্টৰী মই আজি অলপ কৈ দিওঁ। মানে মই বিয়া নকৰাৰ আগতে তাৰমানে যেতিয়া চেঙৰা আছিলোঁ পঢ়াৰ পিছত আৰু মানে পঢ়া বাদত এনেই দিছোঁ এনেই আৰু মানে সিদিনাখনে একদিন কি হ'ল, মাই নাছিল তাৰমানে, মাও নাই, দাদাও নাই, বৌ নাই, কোনেও নাই, মই অকলে আছোঁ ঘৰত। থাকোঁতে দিনটো এনেকৈ গ'ল, ৰাতিও নাই, মই অকলে আছোঁ। ৰাতিটো বৰষুণ আহিল। বৰষুণ আহোঁতে বহুত বৰষুণ আহিল, একদম দবা পিটা বৰষুণ। আৰু তেনেকৈ থাকোঁতে মই তাৰমানে ভাত চাত খাই শুলোঁ। শোৱাৰ পিছত মোৰ টোপনি আহি গ'ল। মোটামুটি 2টামান বজাত মই সাৰি পাইছোঁ, অলপ অলপ বৰষুণ এসছে আৰু সেই সময়তেতো মোৰ এনে লাগিল যে মোৰ দৰ্জাত যোনে কোনোবাই টিকলেহে আছে, টক 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 মাৰি আছে, শব্দ এটা পাইছে আপুনি। তাহত মই বোলো কোনি হ'ব পাৰে 3টা বজাত, এই বুলি ভাবি মই অলপ ধবক মাৰছোঁ আৰু বোলো আৰু মাৰে নেকি। এনেকৈ থাকোঁতে নাই, তখন মই বোলো নাই দে আৰু এনেকৈ ঘূৰাৰ লগে লগে বোলো আৰু টোপনি যাওঁ, আৰু এটি শব্দ টক টক টক। কি বস্তু অলপ ভয়ো লাগছে, একলাই আছোঁ। মই বোলো 3টা বজাততো মোৰ লগ গিলাখান এনে তামচা ফূৰ্তি কৰা যায়, কিন্তু ইমান ৰাতিটো নাহে। এই বুলি মই তাৰমানে কি কৰিলোঁ, সেই সময়ত টৰ্চ চৰ্চো ইমান নাছিল, নাথাকিলেও মোৰ এটা সৰু টৰ্চ আছিল, মেক্ৰি টৰ্চ বুলি কয় এটা, এই ইমানমান টৰ্চ আছিল, এই পেঞ্চিল বেটাৰী থাকে, মেক্ৰি টৰ্চ বুলি কয়, সেই লৈ মই তাৰমানে বাহিৰত উঠি আহিলোঁ দৰ্জা খুলি। চাৰিওফালে টৰ্চ মাৰি চালোঁ, মই বোলো কোনোবা আছে নেকি, নাই। মই বোলো কি বস্তু, অলপ ভয়ো লাগছে, বোলো ভূতো হ'ব পাৰে নেকি। এই বুলি মই বোলো একো নহয়, এইটো এনে মই ভাবতে হৈছে, বৰষুণ দিছে ক'ৰবাত কিবা হৈছে, এই বুলি যাই মই আৰু ঘুমালোঁ। ঘুমে থাকোঁতে তাৰমানে আৰু বৰষুণ আহিল, অলপ বৰষুণ আহি এৰিল। মোটামুটি 15 মিনিটমান বৰষুণ দিয়াৰ পিছত বৰষুণ এৰিল। এৰাৰ পিছততো আৰু শব্দটো উঠছে, টক টক টক। মই বোলো হাও, এনেকে মানে মোৰ ভয়টো লাহে লাহে বেছি ভাৰি যাই আছে। তথাপিও মোৰ সাহ কৰি মই কি কৰিলোঁ, আৰু একবাৰ দাখানো লৈছোঁ, এইবাৰ আৰু টৰ্চটো লৈ ওলাই আছোঁ বাহিৰত। বোলো এইবাৰ চুপি চুপি আছোঁ, তাৰমানে কোনিনো এই বুলি আহি বাহিৰত ৰখি আছোঁ, চাওঁ চাৰিওফালে একো নাই। এনেটোতো কাষতে একদম টক 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 3টা মাৰি দিলে। মই লগে লগে একদম তাতে তাৰমানে কি হৈ গ'লো, মানে জঠৰ হৈ গ'লো, এনে হৈ গৈছোঁ, তাৰমানে ফ্ৰিজ হৈ গৈছোঁ, তাৰমানে জঠৰ একো নাই আৰু মোৰ। কিমান সময় আছোঁ মই মানে ঠিক নাই আৰু, বোলো একদম কাষতে যেতিয়া বস্তু, তেতিয়াতো মই আৰু ধা আছে যদিও মই তাৰমানে এনেকে মানে হেৰি হৈ গৈছোঁ, মানে একো মোৰ হেৰিয়ে নাই, অবাক টোটেলি। মই ভয়তে ঘামে একদম হেৰি হৈ মই এনেকে আছোঁ। তাৰপিছত সম্ভৱ 6 ছেকেণ্ড মান হ'ব, কিন্তু 6 ছেকেণ্ড না 3 মিনিটে না 10 মিনিটে হৈছে, মই কিন্তু মনত নাই, ভয়তে মই ধৰিব পৰা নাই। তাৰপিছত মোৰ অলপ মানে মাথাত এইটো কি বস্তুটো, আৰু শব্দ নাই। এনেকে মই লাহেকে ঠিক হৈছোঁ, হৈ পেলাই লাহেকে ঘূৰি চাইছোঁ, আৰু লগে লগে টক 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 মাৰি দিলে। এইবাৰ মই বোলো কি কৰোঁ, এনেকৈ এটা আছে। তাৰমানে কি হৈছে জানে না, তাৰমানে আমাৰ এই মানে গৰু থকা ঘৰৰ এখন তাৰমানে টিঙৰ দৰ্জা বনাইছিলোঁ। দৰ্জা বনালি এই 7 ফুটি টিং, 6 ফুটি দৰ্জা, গোটেই 1 ফুট কাটি দিলোঁ টিংখেনৰ। সেই টিংখন চোতালতে ফেলাই থৈছিলোঁ। ফেলাই থলে তাৰমানে কি, এই বাৰাণ্ডা যিখন আমাৰ ঘৰৰ বাৰাণ্ডাৰ ওপৰত তাৰমানে এটা সেই আপোনাৰ কি এই গাছত ঠানি এটা, মৰা ঠানি তাৰমানে এনেকে বেছিকে ওলে এনেকে পৰি আছে। তাৰমানে কি হয়, বৰষুণ অহাৰ পিছত কেইটুপমান সেই ঠানিটো দি বৈ আহি টিংখনত পৰে, পৰি ঠং ঠঙে উঠে একদম। তাৰপিছত গম পাই মোৰ একদম একে ভয় খাই আছোঁ তেতিয়াৰ পৰা, ভূত ভূত বুলি। তাৰমানে যেতিয়া একদম মানে যেতিয়া বৰষুণ এৰে, কেইটুপমান জমা হয় একেলগে, যেতিয়া পানীটো পৰি যায় তাতে উঠে একদম শব্দ, মানে ভয় লাগি যায়।
তাৰ পাছত মই বোলো বাপৰে আজি বাচি গলো দে কি শব্দ নাই সেনেকুৱা হয় কিন্তু বহু তাৰ মানে ভাবি আছিলো কিবা এটা কিন্তু বেলেগহে কিবা এটা নাই একচুৱেলি সেইটো বস্তু আমি সদায় চাব লাগে কাৰণ এইবিলাক বস্তু আছে আপোনাক কেতিয়াও ডাইৰেক্টলি হাৰ্ম কৰিব নিবিচাৰে আমি বহুতে মানে এনে ভ্ৰমতে সেই বস্তু ভূত বুলি কওঁ কিন্তু আছেও হেনে আছে সেইটো আছে থকাটোতো যিটো আছে এইটো তাৰ মানে মই যদিও ভূত বুলি ভাবিছিলো একচুৱেলি মই চোৱাৰ কাৰণে ভূত নহয় যদি নাচলো হয় কিন্তু মই তাকে ভাবি থাকো আপুনি সেইটো আপুনি সাহস কৰি বস্তু চাব লাগে চাব লাগে সকলো ক্ষেত্ৰত আমি ভূত নাপায় আৰু এইটো ইমান সহজে হেৰি নহয় যে আপোনাক য'তে আপুনি যাব তাতে পিছে পিছে যাব ৰাস্তাটো কুকুৰ মেকুৰী আপোনাক ফ'ল' কৰিব যদি আপোনাক ফ'ল' কৰি আপুনি নোৱাৰে কিন্তু মই আজিও মনত আছে সেই কাহিনী মই ইমান ভয় খাইছো তাৰমানে সেইদিনা মানে ভূত দেখিলে মই ইমান ভয় নাখালো এনেকুৱা অৱস্থা আছিল মোৰ এটা আপোনাৰ হৈছিল এনেকুৱা আজি মোৰো এটা শ্বেয়াৰ কৰি দিওঁ মানে মই য'ত এতিয়া ভিডিঅ' কৰি আছো মোৰ ঘৰত ইয়াতে আৰু 2016-17 হ'ব তেতিয়া মই মোৰো শুই আছো ৰাতি 1মান বজাত মানে দেখা একো নাই শব্দ এটা আৰু মানে আমাৰ 3টা ৰুম কণ্টিনিউ আছে প্ৰথম ৰুমত টিঙত খুব গধুৰ শব্দ এটা মানে যেনেকুৱা বহুত ভাৰী বস্তু মানে ক'ব গ'লে কি বুলি ক'ম সেইটো ইমান ভাৰী যে ডাঙৰ এটা আৰু বান্দৰত নহয় তাতকে ডাঙৰ যিটো শব্দ এটা গম পাই নহয় এটা ধৰক মেকুৰী এটা কিমান ওজন মানে যিটো জাপ মাৰে এটা ৰুমৰ পৰা ছেকেণ্ড ৰুমত যিটো জাপ মাৰিছে সেই জাপ মাৰোতে ছেম চাউণ্ড তাতকে ডাঙৰ শব্দ মই চাউণ্ডটো ফ'ল' কৰিলোঁ মানে লগৰ বিচনাৰ পৰা উঠি চালোঁ যে কি চাউণ্ড আহিল থাৰ্ড ৰুমৰ ওপৰতো ছেম শব্দ আকৌ মোৰ ভয় লাগিল তেতিয়া কিন্তু মই সেই চাউণ্ডটো চেঞ্জ কৰিলোঁ নেক্সট যেতিয়া ৰুমটো শেষ হৈ তল হেৰি আছে ৰুমৰ গাৰ্ডেনখন আছে তাতেও ছেম শব্দ ওলাল কিন্তু যিটো গাৰ্ডেনত শব্দ ওলাল মানে সেইটোত কনফাৰ্ম হৈছোঁ যে এইটো বান্দৰ বা এনেকুৱা কোনো নহয় মানে ইমান ভয়ানক শব্দ মাটি এটা হিলি গৈছে আৰু সেই ভাইব্ৰেশ্যনটো মানে ফিল কৰিব পাৰিছোঁ যে কিবা ডাঙৰ বস্তু ওপৰত বস্তু মানে কি ইমান ভাইব্ৰেশ্যন হৈছে আৰু শব্দ হৈছে মানে মানুহক স্তব্ধ কৰি দিব পাৰে তো এইদিনৰ পৰা বস্তুটো অলপ লাগিল যে কিবা আছে তো তেতিয়াৰ পৰাই মই অসুবিধা পোৱা নাই তাৰ আগত পাইছিলোঁ কিবা কিবি সেনেকুৱা বৰ বিশেষ ঘটনা নাই থাকে কিছুমান বস্তু আমি নিজে চাব লাগে চেষ্টা কৰি সকলো টাইমত ভূত নহয় ভ্ৰম হয় কিছুমান নিজৰ ভ্ৰমো হয় মই ৰিচেণ্টলি আপোনাৰ লাষ্ট ভিডিঅ' যিটো কৰিলোঁ মই এটা ঠাইত গৈছিলোঁ আপোনাৰ সেইটো ঠাই আছিল আপোনাৰ ৰঙিয়াৰ পৰা আপোনাৰ হেৰি যাব পাৰি ধুই যাব পাৰে মাথাউৰি আছে তো তাতে যাওঁতে সেইটো ঠাইত যোৱাৰ কাৰণটো আছিল তাতে দুজনমান মানুহে অহা যোৱা কৰোঁতে কিবা দেখা পোৱা শব্দ শুনা বুলি কৈছিল আমি গ'লোঁ দলং এখন আছে প্ৰথমে একো দেখা নাই এটা শব্দ এটা পালোঁ আচৰিত মেকুৰীৰো নহয় মানুহৰো নহয় কিবা মিক্স শব্দ এনেকুৱা পালোঁ আগবাঢ়ি গ'লোঁ চাবৰ কাৰণে একো দেখা নাই ছেকেণ্ড টাইম আমি 10 মিনিট পিছত আকৌ এফালে গ'লোঁ বোলে কিবা আছে নেকি চাওঁ আপোনাৰ ৰাস্তাটো মাজেদি আছে জংঘলৰ দুয়োফালে ঘন জংঘলৰ পৰা আপোনাৰ কুঁৱলী অলপ ওলাই আহিছে মানে সেই কুঁৱলীখিনি আমি যিটো স্বাভাৱিক কুঁৱলী হওক যে দৰমিলি আহি আছে এনেকুৱা নহয় একেবাৰে জোৰত এটা লাইনত কুঁৱলী এটা ওলাই আহিছে মানে এনেকুৱা লাগে জানো ফ'কাছ কৰি কিনে চাইছে আৰু প্ৰথম মই ভুলি কি বস্তু হ'ল ধোৱা নিচিনা লাগে ইমান ঘন কুঁৱলী মানে ৰাস্তাটো মই দেখা নোপোৱা গৈছে আৰু কুঁৱলীটো ইমান ঘন কৰি একেলগে এনেকৈ যাই নাথাকিব না কথা অলপ পিছত মই অলপ টাইম চালোঁ যিগুলো দৰ্শকে চাইছে ভিডিঅ'টো চাব পাৰে মই তাতে আছোঁ মানে অলপ টাইম চালোঁ মই নিজে ৰৈ গৈছোঁ মানে কি বস্তু এইটো চাই অলপ পিছত বস্তুটো গম পালোঁ নাই এইটো কুঁৱলী যিটো ডাইলেট হৈ গ'ল বস্তুটো পাতল হৈ গৈছে গম পালোঁ কুঁৱলী এইটো প্ৰথম এনেকুৱা লাগে যে কিবা ছায়া আহি আছে এনেকুৱা হয় বহুত ক্ষেত্ৰত ভ্ৰম হয় বা বহুতে ৰিয়েল দেখাও পায় তো আমি হৰৰখিনি আজি বেছি আৰু লাম্বা নকৰোঁ আপুনি যিহেতু আমাৰ এটা নিউমৰলজিৰ ভাল পডকাষ্ট এটা দিছিলে যিহেতু এতিয়া 2026 আহিলে ডিচেম্বৰ মাহৰ ফাৰ্ষ্ট উইক গ'লে অলমষ্ট তো আমি 2026-ৰ চনটো কেনেকুৱা হ'ব মানে আমি শুনা মতে 2026 এইটো আপোনাৰ 1 নম্বৰ হয় তাৰমানে শ্ৰদ্ধাৰ অসমৰ ৰাইজক কৈ দিওঁ তাৰমানে এইবাৰ 2026টো হ'ল প্ৰকৃতিৰ এটা বছৰ আমাৰ মোৰ বা আপোনাৰ বা ৰাইজৰ নহয় অসম বা গোটেই পৃথিৱীখনৰ এটা বছৰ হ'ল কি 2026 আৰু 2026টো যোগ কৰিলে হয় 1টো আমি মানুহ ৰাজাৰ নাম্বাৰ মানে সূৰ্যদেৱৰ নাম্বাৰ গতিকে এইবাৰ প্ৰকৃতিয়ে যিহেতু সূৰ্য ৰজাই মানে প্ৰকৃতি লৈ আহিব গতিকে এইবাৰ কি হ'ব ৰাজকীয় হ'ব তাৰমানে প্ৰকৃতিখন নতুন বছৰটো তাৰমানে নতুন কিছুমান মই কৈ আছো লাগে ৰাজাই যেনেকে দিয়ে তেনেকে আহিব তাৰমানে এতিয়া কোনে কেনেকে ধৰিব পাৰে সেইটো নিজা কথা মানে সেইমতে নাম্বাৰ মতে তেনেকে আহিব
মানে সকলো ক্ষেত্ৰতে সুযোগ পাব বেলেগ বেলেগ সকলো তাৰমানে এতিয়া তাৰমানে আপোনাৰ প্ৰকৃতিয়ে আমাক কিছুমান নতুন বস্তু দিব নতুন বস্তু বুলি ক'লে আপোনাৰ নিউ বিগিনিং কিছুমান দিব মানে নতুন উৎপাদন আহিব নতুন আপোনাৰ মুঠতে প্ৰায় নতুন হেৰিবিলাক আহি যাব তাৰে ভিতৰত আপোনাৰ আহিব ধৰক কিছুমান নতুন তাৰমানে ৰাজনৈতিক নতুন নেতা আহিব নতুন লিডাৰ আমি দেখাব খেলা ধূলাটো বহুত নতুন আহি যাব যেনেকে সংগীতৰ ক্ষেত্ৰত জুবিন গাৰ্গ আছিল তেখেত মানে স্বৰ্গলৈ গুচি গ'ল গতিকে তাতো কোনোবা নতুন মানে গান বাজনা বা এক্টিং লাইন সকলোতে নতুনত্ব আহিব আৰু বহুত উদ্যোগৰ সৃষ্টি হ'ব এইবাৰ নতুন নতুন জব সৃষ্টি হ'ব মুঠতে ৰাইজৰ কাৰণে খুব ভাল বছৰ বুলি ক'ব পাৰি প্ৰকৃতি গছ বিৰিখ ভাল হ'ব শস্য বা আমি খেতি কৰোঁ অসমৰ মানুহে বেছিভাগ খেতি কৰে গতিকে খেতিটো ৰাজাৰ নিচিনা হ'ব ফল ফুল ভাল হ'ব যিহেতু ৰাজা সূৰ্য গতিকে এইবাৰ সূৰ্য যিহেতু গৰম গ্ৰহ গৰমো হ'ব গতিকে এইবাৰ মানে পিঠিত ঢুকনা বান্ধি লয় ভাল গৰম বহুত বেছি হ'ব এনে সাইন্টিফিকেলি কোৱা গৈছে যে এবাৰ এল নিনো ইফেক্টটো আহিব যে লানিনা গ'ল গতিকে গৰমটো থাকিব লগতে বৰষুণটো মানে ৰাইজক যিখিনি লাগে সেইখিনি পাব এইবাৰ ৰাজাৰ নিচিনা মানে গতিকে মুঠতে গোটেইখিনি ভাল হ'ব মোটামুটি গোটেই ৰজাই ভালে দিব তাৰ পৰা আমি কি কৰিব পাৰোঁ এতিয়া তেনে ক'ব লাগিলে আমি ধৰক 1 তাৰিখৰ পৰা 31 তাৰিখলৈ জন্মগ্ৰহণ কৰোঁ গোটেইকেইজন মানুহে বেলেগ বেলেগ ফল পাব তেনেকে ধৰক আমি সিদিনা কৈছোঁ নৱগ্ৰহৰ 9টা ধৰক হেৰি মানে 9টা অধিপতি আছে সেই অধিপতিৰ আণ্ডাৰত মানে আমাৰ মানুহবিলাক জন্ম হয় যেনেকে একত সূৰ্য যিহেতু এইবাৰ প্ৰকৃতিখন সূৰ্য হৈ আহিব মানে ৰজাৰ নিচিনা হৈ আহিব গতিকে ৰজাৰ যিবিলাক মানুহে ধৰক 1 তাৰিখ 10 তাৰিখ 19 তাৰিখৰ 28 তাৰিখে জন্মিব তেখেতসকলৰ এই বছৰটো তেখেতসকল ৰাজা গতিকে ৰাজাই দিব এখেতসকলেও ৰাজা গতিকে ৰাজাই ৰাজাৰ নিচিনাই ল'ব ঠিক তেনেকে এতিয়া এই ক্ষেত্ৰত তাৰমানে আটাইতকৈ তাৰমানে বেছিকে চোৱা যায় পাৰ্চনেল ইয়াৰটো মানে চলিত বছৰটো আপোনাৰ কেনে হ'ব তাৰমানে ধৰক প্ৰকৃতিয়ে আপোনাৰ ৰাজাৰ নিচিনা দিলে কিন্তু পাৰ্চনেল ইয়াৰটো আপোনাৰ কি হয় সেইমতে আপুনি সেই অনুসৰি কামবিলাক আপোনাৰ হৈ যাই থাকিব যেনে মই এতিয়া পাৰ্চনেল ইয়াৰটো উলিয়াটো কৈ দিওঁ ধৰক কোনোবা মানুহৰ জন্ম 8 জানুৱাৰী 1999 এই 1999টো মানে গুচাই কিনে তাত 2026টো দিব লাগিব দি এইকেইটা গোটেইকেইটা সংখ্যা যোগ কৰিলে যিটো ওলাব সেইটোৱে হ'ব আমাৰ পাৰ্চনেল ইয়াৰ ধৰক মোৰ 10/2/1977 জন্ম মই এতিয়া 10/2/2026 লিখি যিটো ওলাব সেইটো হ'ব এইবাৰ মোৰ পাৰ্চনেল ইয়াৰ এতিয়া মোৰ তেনেকৈ কৰিলে মোৰ ওলাই 4তে মোৰ ৰাহু গতিকে ৰাজাই গোটেই দিব মোৰ যেতিয়া পাৰ্চনেল ইয়াৰ ৰাহু মোৰ কি আহিব তাতে ফকাছটো যিটোতে যাম ততে ফকাছ দিম দিলে ৰাজাৰ যিমান পাম গোটেই মোৰ তাত আহি যাব তেনেকুৱা আৰু ডেভেলপ হোৱাৰ চান্সটো থাকে যিহেতু গতিকে যিসকলৰ পাৰ্চনেল ইয়াৰ 1 হ'ব মানে বাৰ্থ ডেট বাৰ্থ মান্থ মানে জন্ম হোৱা মাহটো জন্ম তাৰিখটো প্লাছ অহা বছৰটো মানে যিটো বছৰ আহিল 2026 সেইটো কেইটা যোগ কৰি যিটো ফলাফল সিংগল নাম্বাৰ ওলাব সেইটোৱে হ'ব আপোনাৰ মানে পাৰ্চনেল ইয়াৰটো এতিয়া 1ৰ কেনে হ'ব 1ৰ ক'ব গ'লে মানে যিবিলাক মানুহে হিট ৰিলেটেড বিজনেছ কৰি আছে যেনে ধৰক চাহৰ দোকান বিস্কুট ভাটি বা ইকেৰ ভাটা এইবিলাক মানুহৰ বল্লে এইবাৰ ইণ্ডাষ্ট্ৰি হওক এনাৰ্জি ৰিলেটেড যিবিলাক আছে যেনেকে ইলেক্ট্ৰিচিটি বা আপোনাৰ এই লাইট বা কিবা কিবি এনাৰ্জি ৰিলেটেড এইবিলাকত ভাল হ'ব লগতে পাৱাৰ ৰিলেটেড শক্তি যিটো শক্তিৰ লগত জড়িত যিমান আছে সকলো মানে এইবাৰ এনেকুৱা হেৰি হ'ব তাৰপিছত ডিচিশ্যন মেকাৰ হ'ব এইবাৰ যিসকলৰ পাৰ্চনেল ইয়াৰ 1 হ'ব তেখেতসকলে ডিচিশ্যন ল'ব পাৰিব মেকাৰ হ'ব তাৰমানে ডিচিশ্যনটো বনোৱা হ'ব তেখেতৰ আৰু লগতে আপোনাৰ সোলাৰ ৰিলেটেড সোলাৰ বিজনেছ এইবাৰ হাই যাব আৰু সূৰ্যৰ শক্তিৰ লগত সোলাৰ বিজনেছৰ ৰিলেশ্যন গতিকে সোলাৰ বিজনেছ যাব নতুন বিজনেছ কিছুমান আহিব যেনে AI আহিল এতিয়া সেইটো বিজনেছ এইবাৰ অলপ বেছি স্পীড আহিব লগতে আপোনাৰ উদ্যোগবিলাক ভাল হ'ব যিবিলাক উদ্যোগ
নতুন পলিটিকেল লিডাৰ কিছুমান আহিব ইয়াৰ পৰা তাৰ পাছত আপোনাৰ যদি কোনোবাই ল'ৰা ছোৱালী জন্ম দিয়াৰ কাৰণে প্লেন কৰিব খোজে এইটো বছৰ খুব ভাল বিজনেছ প্লেন কৰে যদি কিবা নতুন বিজনেছ কৰিম অহা মানে 2026 বছৰটো খুব ভাল এই একত জন্ম হোৱা মানুহকেইজনৰ কাৰণে লগতে আপোনাৰ নতুন নতুন অপৰচুনিটিছ ওলাব নতুন নতুন কামৰ মানে আগত আহি যাব কাম কিছুমান বোলে এইটো কৰো না সেইটো কৰো যিকোনো কৰিব পাৰে এনেকুৱা কামবিলাক মানুহে কামেই বিচাৰি নাপায় কিন্তু কাম পাব এইবাৰ আহিব আৰু আপোনাৰ কিন্তু আপোনাৰ এইটো যিটো আপোনাৰ টুৰ এণ্ড ট্ৰেভেল মানে আমি যিবিলাক ভ্ৰমণবিলাক আছে এইবিলাকতো ভাল হ'ব এইবাৰ মানে পৰ্যটন অলপ উন্নতি হ'ব ক্ষেত্ৰত আৰু আপোনাৰ লগতে এনেকুৱা মুঠতে বহুত কিছুমান ওলাব আৰু কিছুমান ইয়াৰ লগত সূৰ্য ৰিলেটেড বেয়া গুণো আহিব হয় যিবিলাক মানুহে কিছুমান বেয়া কাম কৰে তেখেতসকলৰ উজাগৰিটোও বহুত ডাঙৰকৈ ওলাব তাৰমানে কেলেংকাৰী যদি কৰিছে কেলেংকাৰী একেবাৰে উদং হৈ যাব আৰু সৰুকে নহয় একদম ডাঙৰকে ডাঙৰ ডাঙৰ কেলেংকাৰী ডাঙৰ ডাঙৰ কিছুমান ক'ব গ'লে কেৰিয়াৰটো শেষ হৈ যাব পাৰে মুঠতে আপোনাৰ ৰজাৰ বছৰ ৰজাইটো আইন কৰিবই গতিকে বেয়া দেখিলে ধৰিবই গতিকে বেয়া কামত আছে যদি আপোনাৰ বেয়াটো ডাঙৰকে উজাগৰ হোৱাটো মানে ফাইনেল এইবাৰ সেইটো ভাবিব পাৰে লগতে আপোনাৰ যিহেতু ৰজা এইবাৰ বহুত কামেই কৰিব গতিকে ফেমিলিক টাইম দিব নোৱাৰিব গতিকে ফেমিলিৰ লগত অলপ মানে গণ্ডগোল হ'ব পাৰে গতিকে যিহেতু অকল কৰ্মতে নহয় নিজৰ ঘৰখনকো অলপ টাইম দিয়ক সেইখিনি থাকিব লগতে চেঞ্জেছ বহুত আহিব এইবাৰ কেনেকুৱা চেঞ্জেছ পাব ধৰক যোৱাবাৰ দুৰ্গা পূজাখন এইবাৰ অলপ বেলেগ উন্নত টাইপৰ হ'ব বা বিয়াখন কোনোবাই যদি বিয়া কৰে তাৰ বিয়াটো অলপ বেছি জাকত জিলিকা হ'ব এনেকুৱা মানে মুঠতে চব ক্ষেত্ৰতে জাকত জিলিকা এটা প্ৰকাশ এটা আহিব আৰু মুঠতে যিহেতু সূৰ্য খংগ হ'ব কিন্তু যিকেইজন একৰ মানুহ তেখেতসকলে যদি খংটো দমাই নাৰাখে তেনেহ'লে তেখেতসকলৰ বহুত মানে প্ৰব্লেমত ফাঁচি যাব পাৰে গতিকে খংটো অলপ ঠাণ্ডা কৰি ৰাখক আৰু কাম নিয়াৰিকৈ কৰি যাওক ধুনীয়া ফল পাব লগতে ইগ' হাৰ্ট হ'ব আৰু চকুৰ অলপ মানে প্ৰব্লেম হ'ব হিট যে একৰ মানুহ হিটত থাকিলে চকুতো যায় মোৰো অলপ গৈছে তাৰমানে এনেকুৱা গতিকে চকুত অলপ দুখ আহি যাব পাৰে আৰু ইগ'টো অলপ তেখেতসকলে মানে বেছি নাচাই কিনে অলপ সমাজৰ কথাও ভাবক তেতিয়াহ'লে তেখেতসকলে আৰু অলপ উন্নতত যাব পাৰিব আৰু এই মানুহকেইজনে আপোনাৰ যিসকল ব্যক্তি 1 তাৰিখ 10 তাৰিখ 19 তাৰিখ আৰু 28 তাৰিখে জন্মিছে তেখেতসকলে ৰাতিপুৱা সদায় সূৰ্য নমস্কাৰ কৰক একেবাৰে শুভ ফল পাবই আৰু এইবাৰ 2 লৈ আহোঁ 2টো হ'ল চন্দ্ৰমান নাম্বাৰ ৰাণী নাম্বাৰ ভাগ্য লগত লৈয়ে আহে ৰাণী গতিকে তেখেতৰ কেনে হ'ব গতিকে ৰাণীৰে এইবাৰ হ'ব ইয়াৰ মাজতে বস্তুটো কৈ দিওঁ আমাৰ যিখিনি দৰ্শকে ভিডিঅ'টো চাই আছে যদি আপোনালোকৰ এইটো বিষয়ত কিবা জানিব লগা থাকে নিজৰ পাৰ্চনেলি ওলাব বা আপোনালোকৰ 2026টো কেনেকুৱা যাব সেই বিষয়ত যদি জানিব লাগে আমাৰ মাইকেলক যোগাযোগ কৰি ল'ব মই কণ্টেক্ট নম্বৰটো ডিছপ্লেত দি দিম আপোনালোকে ডাইৰেক্টলি তেখেতক সুধিব পাৰে আপোনালোকৰ কেনেকুৱা আহিব 2026টো হয় মাইকেলক কণ্টিনিউ কৰক গতিকে এইবাৰ আহোঁ 2টো চন্দ্ৰমান নম্বৰ ই 15 দিনে বেলেগ বেলেগ হৈ থাকে মানে অলপ চেঞ্চিটিভ আৰু বস্তুটো গতিকে কিন্তু ভাগ্যৰ নাম্বাৰ যিফালে হেণ্ডেল উইথ কেয়াৰ যিফালে নিয়ে সিফালে যাব গতিকে এওঁলোকৰ এইবাৰ কেনে হ'ব ৰজা আহিছে গতিকে ৰাণীৰ মনটো কেনেকুৱা হ'ব কোনফালে যাব আপোনাৰ মতে কোনফালে যাব ৰজা আহিছে ৰাণী কোনফালে যাব ৰজাৰ ফালে যাব কামত যাব নে পাৰ্কত যাব কামতে যাব ৰাণীৰ লগত ক'ত কামত যাব পাৰ্কতহে যাব ৰোমাঞ্চটো বেছি হ'ব আচ্ছা অলপ ভাল হ'ব তাৰমানে কিন্তু অকল ৰোমাঞ্চটো কৰি থাকিলেই নহ'ব কামতো মন দিব লাগিব গতিকে ৰজাৰ লগত আপুনি অকল মাত্ৰ ৰোমাঞ্চত যদি থাকে বাকী কাম ৰৈ যাব গতিকে আপুনি কামো কৰক যিসকল ব্যক্তিয়ে তাৰমানে এক্টিং ডক্তৰ মিডিয়া বা আপোনাৰ আধ্যাত্মিক মানে ভগৱানৰ লগত বা অকাল্টৰ লগত যেনে মই এতিয়া এই কামটো কৰিছোঁ এইটো এটা অকাল চায়েন্সত পৰে গতিকে এনেকুৱা কামত কৰি ৱাটাৰ ৰিলেটেড কাম যিবিলাক পানী সংক্ৰান্তীয় যিবিলাক কাম আছে যেনে ধৰক পানীৰ ফেক্টৰী বা তেল ডিপু বা এনেকুৱা লিকুইড ৰিলেটেড যিমান বিজনেছ আছে সেইবিলাকৰ এইবাৰ বল্লে ভাল গতিকে তাৰ পাছত আহিল আপোনাৰ অকাল্টত ভাল হ'ব
এওঁলোকে এইবাৰ তাৰমানে ৰজাৰ লগতে পৰিয়ালক সময় দিয়াটো ভাল, কাৰণ চন্দ্ৰমাৰ নম্বৰটো অলপ মানে মনৰ নাম্বাৰটো, গতিকে এই মাথাত নাই, মনতে ভাবি থাকে, গতিকে মনতে যি থাকে থাকে মানুহক ক'ব টান পায় মানে। গতিকে এইবাৰ কথাবিলাক কওক, মানুহক সময় দিয়ক, সকলোৰে লগত কথা বাৰ্তা পাতি ঠিকমতে থাকক, তেতিয়া আপোনাৰ ভাল হ'ব। এওঁলোকৰ অলপ মানে মানে আপোনাৰ স্বাস্থ্যৰ প্ৰতি অলপ ধ্যান ৰাখক। যিসকল মানুহ 2 তাৰিখ, 11 তাৰিখ, 20 তাৰিখ আৰু 29 তাৰিখে জন্মিছে, যিকোনো ইংৰাজী মাহৰ, তেওঁলোকক মানে চন্দ্ৰমাৰ ঔৰসত জন্মা বুলি ধৰা হয়। গতিকে এখেতসকলে নিজৰ স্বাস্থ্যটোৰ প্ৰতি যতন লওক। এইবাৰ অলপ বেমাৰ আজাৰ হ'ব পাৰে। ইমোশ্যনটো অলপ এইবাৰ আপোনালোকে অলপ বহুত ইমোশ্যনত থাকে। চন্দ্ৰমাৰ মানুহে মানে ইমোশ্যনটো 1 নম্বৰ। গতিকে ইমোশ্যনটো যদি অলপ কমি মানুহৰ লগত মিতাৰেলি কৰে, তেনে ফল ভাল পাবই। আৰু এইবাৰ ডিচিশ্যন ল'ব পাৰে, কাৰণ ৰাজা ওপৰত আছে। গতিকে মই এইবাৰ এইটো কৰিম, মানুহে ডিচিশ্যন কিবা এটা কামত ল'ব পাৰিব, ভাল হ'ব। আৰু তেখেতসকলৰ ফেমিলিৰ মানুহৰ লগত এইবাৰ ভাল হ'ব, ৰজা আছে যাতে। তাৰপিছত আপোনাৰ কিন্তু 2 মানুহক বহুতে এইবাৰ তেখেতসকলে প্ৰমাণে পাব কিজানি, 2 মানুহক বহুতে পইচা ধাৰে খুজিব, কিবা ধাৰে খুজিব আৰু মাজতে, অমুকটো দিয়াচোন 2 দিন মানৰ কাৰণে। গতিকে তেখেত দিলে কিন্তু ঠগ খাব, গতিকে নিদিয়ে ভাল এইবাৰ। গতিকে নিজৰ হেৰিতে থাকক আপুনি। আৰু লগতে মিঠা খাবৰ খুব ইচ্ছা যাব, কাৰণ ৰজা আহিছে, মুখখন মনটো মিঠাই হৈ থাকিব। গতিকে গল্লা কিবা কিবি খাবৰ ইচ্ছা যায় বস্তু। গতিকে মিঠাৰ পৰা অলপ দূৰত থাকক, খাওক, কমকে খাওক, ডায়েবেটিছৰ প্ৰব্লেম কণ্ট্ৰল থাকিব লাগে। হয়, গতিকে তেনেকুৱা কৰক। ইয়াৰ পিছত আমি আহিম নম্বৰ 3, যিসকল মানুহে 3 তাৰিখ, 12 তাৰিখ, 21 তাৰিখ আৰু 30 তাৰিখে জন্মগ্ৰহণ কৰিছে, তেখেতসকলৰ অধিপতি গুৰু বুলি ধৰা হয়, বৃহস্পতি। গতিকে তেখেতসকল হ'ল নলেজৰ লগত জড়িত ব্যক্তি, জ্ঞানী ব্যক্তি বুলি কোৱা হয়। গতিকে তেখেতসকলৰ এডুকেশ্যন চেক্টৰটো এইবাৰ খুব ভাল হ'ব, ৰজাই দিব। তেখেতসকলে জ্ঞানো ল'ব পাৰিব আৰু জ্ঞানো দিব। মুঠতে এডুকেশ্যন বুলি ক'লে যিমান আছে গোটেইখিনিত এখেতসকলৰ এইবাৰ আধিপত্য থাকিব। তাৰ পাছত এখেতসকলে বেলেঞ্চ কৰিব পাৰিব এইবাৰ। যেনে এখেতসকল ময়ে চব জানো এনেকুৱা যিটো এটা হেৰি, মই নহয়, এইবাৰ অলপ এনেকুৱা হ'ম মই। গতিকে তেখেতে বেলেঞ্চতো আহিব। তাৰ পাছত তেখেতসকল যিসকল মানুহে তাৰমানে এইবাৰ 2026-ত এই 3 ঔৰসত জন্মিছে, তেখেতসকলে মানে শিক্ষক বা তেনেকুৱা মানুহক অলপ সন্মান কৰিলে একদম এই বছৰটো ধুনীয়া মানে পৰিপাটিত যাব। মানে গুৰুক ৰেচপেক্ট কৰিব লাগিব। শিক্ষক হওক বা তেনেকুৱা আমি মান্যবৰ ব্যক্তি হওক, সন্মান কৰিলে তেখেতসকলৰ ভাল হ'ব। আৰু নতুন নতুন কামত তেখেতসকলে সোমাই যাব পাৰিব এইবাৰ। তেখেতসকলৰ কাৰণে নতুন নতুন কাম বহুত ওলাব, মানে এডুকেশ্যন লাইন হওক বা এক্টিং বা যিকোনো ফিল্ডত যাব পাৰিব এখেতসকলে। সেইবিলাকত ভাল কাম কৰিব, নতুন নতুন আইডিয়া আহিব এখেতসকলৰ, নতুন নতুন প্ৰব্লেমো আহিব এখেতসকলৰ। কিবা কিবি সৰু সুৰা প্ৰব্লেম আহি থাকিব। এই যদি শিক্ষক দৰমহাটোৱে হোৱা নাই বা কিবা এটা গণ্ডগোল, এনেকুৱা অলপ সৰু সুৰা প্ৰব্লেমত থাকিব। যদি এখেতসকলে গুৰুক ৰেচপেক্ট কৰে, তেনেহ'লে সেইটো লাহে লাহে হৈ যায়, ভালৰ ফালে আহি যাব। লগতে এখেতসকলৰ অলপ স্বাস্থ্যটো অলপ পেটলা হ'ব পাৰে। গুৰুটো ডাঙৰ গ্ৰহ, ৰাজাই দিব আৰু বেছিকে। গতিকে এখেতসকল শকত হোৱাৰ অলপ মানে প্ৰব্লেম হ'ব পাৰে। গতিকে এখেতে মানে স্বাস্থ্যৰ প্ৰতি অলপ গুৰুত্ব দিয়ক, তেতিয়াহ'লে ঠিক হৈ যাব। ইয়াৰ পিছত আমি 4 নম্বৰ। 4 নম্বৰত অহাৰ আগত মই এটা বস্তু সুধিব খুজিম, যিসকল দৰ্শক আছে তেওঁলোকে বস্তু জানিব ইচ্ছা কৰিব। আপোনাৰ বস্তুটো ক'লক যে যদি নাম্বাৰটো ল'ব লাগে, পাৰ্চনেল ইয়াৰটো, তেতিয়া আমি আমাৰ যিটো আছে বাৰ্থ মান্থ আৰু যিটো আপকামিং ইয়াৰটো, উদাহৰণ হিচাপে মোৰটো ক'লো, মোৰ আপোনাৰ 8 তাৰিখ আছে জানুৱাৰী 8/1 আৰু 2026। তো আপুনি কেনেকৈ ইফালৰ পৰা 10 আহিল, 8 আৰু 2 10 হ'ল, 20 হ'ল, 2 হ'ল আপোনাৰ 2। এইবাৰ আপোনাৰ কাৰণে অলপ ভাল আছে, কিন্তু আপুনি সাৱধানে থাকিব। 2ৰ লগত তাৰমানে ধাৰে দিব নোৱাৰিব, পইচা ধাৰে দিব নোৱাৰে। এইবাৰ মাৰা যাব চব। এইবাৰ তাৰমানে আপোনাৰ যোগটো হ'ব তাৰমানে অলপ মানে ষ্ট্ৰাগল যোগ হ'ব। তাৰমানে 8ৰ 1ৰ লগত আপোনাৰ 8
কিন্তু সেইফালে আপোনাৰ বছৰটো আহিছে এক, সেই ক্ষেত্ৰত আপোনাৰ ভাল, কিন্তু আপোনাৰ পাৰ্চনেল ইয়াৰ 2 মানে আপোনাৰ গলগ্ৰহ আহিল। অলপ তাৰমানে আপুনি নিজৰ দেহাটোক অলপ চাব, লগতে আপোনাৰ কামবিলাক কৰোঁতে অলপ ভাবি গুণি কৰিব। আৰু যদি নতুন কাম কৰে তেনেহ'লে এই বছৰত আপুনি অলপ ড্ৰপ দি অহা বছৰত আৰম্ভ কৰক। 8 আৰু 2 অলপ এণ্টিটো বেছি, 1 লগতে অলপ কম, 2 লগতে মানে এই সতিনীৰ পুত্ৰ আৰু মাক, এইটোৰ কাৰণে মাকক বেছি বেয়া পায় দেউতাকত কৰি। দেউতাকেতো লাষ্টত ন্যায় কৰিলে বোলে, হৰিখন ভালো কৰি দিলে অলপ, বা সোণা টকা পইচা গোটেই দিলে তেখেতক, কিন্তু ৰাণীৰ লগত শত্ৰুমিটো বেছি থাকি গ'ল। সেইকাৰণে তাৰমানে এইটোত অলপ মানে পানীৰ নিচিনা অলপ, মানে আপোনাৰ সেইটো পানী আৰু আপুনি লোহা, 8 নম্বৰটোক লোহাৰ লগত ধৰা হয়, হাৰ্ডৱেৰৰ লগত ধৰা হয়। লোহা পানীত থলে সদায় মামৰ লাগিব, কিবা হ'ব, মুঠতে লোহা বেয়া হৈ যাব, গতিকে অলপ প্ৰব্লেম হয় আৰু। গতিকে 8ৰ মানুহে যদি পাৰ্চনেল ইয়াৰ 2 আহিছে, বিশেষ একো নাই, মাত্ৰ আপোনালোকে অলপ কামবিলাক কৰোঁতে মানে ভাবি চিন্তি কৰিলে, কিবা এটা কাম ল'লে মুঠতে এগ্ৰিমেণ্টটো কৰি ল'লে, এগ্ৰিমেণ্টটো ভালকে চাই এগ্ৰিমেণ্ট কৰিলে, নহ'লে ঠগাব পাৰে, মানে এই বছৰত ঠগোৱাৰ চান্সটো আপোনাৰ বেছি। আৰু হেল্থটো আপুনি চালে অলপ কিছুমান বেয়া বস্তু, যেনে ধৰক মছলা পাতি আদি কমকে খায় যদি, তেতিয়াহ'লে আপোনাৰ হেল্থটো ঠিকে থাকিব। অলপ ৰাতিপুৱা যদি খোজ কাঢ়ে তেতিয়া ঠিক থাকিব। তাৰপিছত 4টো কওঁ, 4টো হ'ল ৰাহুৰ নাম্বাৰ। যিসকল ব্যক্তিয়ে 4 তাৰিখ, 13 তাৰিখ, 22 তাৰিখ আৰু এইফালে 31 তাৰিখে জন্মগ্ৰহণ কৰিব, তেখেত হ'ল ৰাহুৰ মানুহ। ৰাহু হ'ল কি ফকাছ, মই যি ক'লো হুলাবাৰী, যিফালে যাব জুম। গতিকে এইবাৰ ৰাজা আছে, ৰাজাইটো দিবই, ৰাহু আছে, এইফালে আছে একদম পুৰা কাম চাব। তাৰমানে ৰাহুটো এনে বেয়া নহয়, ই তাৰমানে শ্বৰ্টকাটত কৰে। ৰাজাটো তামাম দিব নাই, গোটেই একেলগে এনেকে কাকো নুসুধা কৰি কাম কৰি আনবে টান পায়, তাৰমানে শ্বৰ্টকাটত লৈ আনে। কিন্তু ধনী মানে বহুত ওপৰত যায়, কিন্তু তাৰ কামটো শ্বৰ্টকাটৰ। আপুনি কাম কৰি আনব, হাজিৰা কৰি কিবা কৰি আপুনি টিভি এটা আনব, সি চুৰ কৰি লৈ আহিব এনে। বা ৰাস্তাত আছে এখন গাড়ী ৰখি, আছে এটা টিভি লৈ যাওঁ ঘৰত লাগে, এনেকুৱা অলপ শ্বৰ্টকাট বিচাৰে। কিন্তু সিমান কিন্তু এটা ৰাহু মানুহৰ এটাই ভাল গুণ, যিকোনো মানুহ এজন যিমান বিপদত পৰক, বোলে এইটো কাম ময়ে ধৰক কৰিবই নোৱাৰো, এইটো কাম মোৰ দ্বাৰা নহয়, এটা এই 4 মানে ৰাহুৰ মানুহ এজনক আহিব, ভাই মই এইটো পাৰ নাই, কি কয় এনেকে দিয়ে কৰি পেলাব। সি শ্বৰ্টকাটটো জানে, শ্বৰ্টকাটো, আৰু সি তাৰমানে এইগিলা শিকি আহে, তাৰমানে সি তাৰমানে প্ৰেক্টিকেল হৈ আহে, কৰি প্ৰেক্টিকেল হৈ। আপোনাৰ ধৰক বিয়া হোৱা নাই, পাৰাই নাই, কইনা পোৱাই নাই, যদি আপুনি ৰাহুৰ এটা বন্ধু পায়, একদম সিদিনাই কইনা উলিয়াই দিব আপোনাক, এনেকুৱা ব্ৰিলিয়েণ্ট। তাৰমানে যা হওক, যিহেতু ৰাজাই দি আছে, এখেতসকলে টেকনলজি লাইনটোত একদম খুব, মানে ৰাহুক টেকনলজিতে ধৰা হয়। টেকনলজি, এই ইনফৰমেশ্যন টেকনলজি কিবা কিবি আছে যে, বা এই মোবাইল টিভি আমি যিটো চাওঁ, সেইটো ৰাহুৰ। এইবিলাকত টেকনলজি যিটো আছে, সেইটোত এইবাৰ হাই ফাই। আৰু ৰাহু এইবাৰ যিসকল মানুহ IT ক্ষেত্ৰত আছে বা টেকনলজি CID লাইনত যি আছে ৰাহুৰ, সি এইবাৰ মানে বল্লে বল্লে কৰিব, বুম মাৰিব, সি পুৰা গোটা খচৰি দিব একদম। কোনোবাই যদি চুৰ কৰিছে, যদি ৰাহুৰ মানুহৰ পুলিচ ধৰিব এইবাৰ, এনেকুৱা। তাৰমানে ইও খুচৰি থাকে, এই কেতুৰ নিচিনা ইও মানে ধৰে, এটাই ধৰাও খায়। কিন্তু ৰাহু জানে বদমাচি কৰি ধৰাও খায়, আৰু ৰাহু ধৰেও। কিন্তু আপুনি নৰা কামটো ৰাহু কৰিব, সি তাৰমানে আপুনি য'ৰ পৰাই ভাবা বন্ধ আছে, তাৰ পৰা সি ভাবি পেলাই সেই কামটো কৰিব। আপুনি কইনা আনি চাকৰি হ'লে চাকৰি বিচাৰি আনি দিব আপোনাক। ৰাতি বিপদত পৰছে, ৰাহুৰ মানুহ কয়, দাদা মোৰ এনে হ'লে ঘৰত ডাক্তৰ লৈ বহি, এনেকুৱা। আপুনি নৰা কামটো সি কৰিবই। আৰু ৰাহু এনেকুৱা ব্ৰিলিয়েণ্ট। লগতে ল চেক্টৰ, মানে যিটো আপোনাৰ আইন আদালত, জাজ, এইবিলাক ক্ষেত্ৰত তেখেতসকলে যিসকলে ল পঢ়ি আছে, তেখেতসকলৰ কাৰণে খুব ভাল হ'ব, এইবাৰ পাছ কৰিবই, এনেকুৱা। আৰু টুৰ এণ্ড ট্ৰেভেল, এইটো ৰাহুত পৰে, অলপ গাড়ী মটৰত যাই থাকোঁ ফুৰিবলৈ গ'লে, টুৰ ট্ৰেভেলটোত তেখেতসকলে এইবাৰ বুম কৰিব, ভাল ৰিজাল্ট হ'ব। ডিজিটেল ৰিলেটেড কামত ভাল, যেনে আমি ডিজিটেল ধৰক কেমেৰা বা কিবা, এইবিলাক ডিজিটেল বা HD বুলি কোৱা যিকোনো ক্ষেত্ৰই হওক, বা আৰ্টিফিচিয়েল লাইনটো হওক, AI লাইনটো হওক, তাত
ৰাহুৱে পূৰা এইবাৰ আয়ত্ব কৰিব তাৰপিছত আপোনাৰ আইডিয়া আহিব ভাল ইনফৰমেশ্যন ছেক্টৰতো তেখেতসকলৰ ভাল ছ'চিয়েল মিডিয়াৰ লাইনটো খুব ভাল যিবিলাক সাংবাদিকে মানে যিবিলাক ৰাহুৰ উৰহত জন্মা সাংবাদিক আছে সেইবিলাক এইবাৰ ফ'কাছ পাব পূৰা তাৰ পাছত এখেতসকলে এই বছৰত ধাৰ কৰিব নালাগে ধাৰ কৰিলে এখেতসকল ডুবিব কাৰণ ৰাহুৱে খুব ধাৰ কৰে ধাৰ কৰে আৰু ধাৰে দিয়েও দি লছ খাই আৰু মানুহক নামাতে এনেহেন মানে গতিকে এখেতসকলৰ আৰু হাৰক তেতিয়াহে ৰিজাল্ট পাব এই বছৰত কামটো কৰিলেহে পাব টেকনিকেলত যাই তেখেতে কম্পিউটাৰত লাৰি কাম কৰিব লাগিব তেতিয়া পাব কিন্তু ছাকচেছ এনে শ্বৰ্টকাটত গ'লে নাপাব এইবাৰ শ্বৰ্টকাটত লৈ ৰজা আইনগত ধৰিব তাক গতিকে তেনেকুৱা এখেতসকলে কাকো ঠগাব নালাগে কাকো ফ্ৰড কৰিব নালাগে তেতিয়াহ'লে ধুনীয়া ৰিজাল্ট পাব আৰু এখেতসকল শ্বৰ্ট টেম্পাৰ না তৎক্ষণাত খং কৰে যাকে তাকে ফটামুখ মানে যাক কি কৰিছে ৰাগ উঠিলে মানে তাক আৰু কাকো খাতিৰ নকৰে এই স্বভাৱটো যদি ঠাণ্ডা কৰে ৰাজাইটো দি আছে আপোনাক গতিকে এনেকুৱা হ'ব আৰু ডিচিপ্লিন হ'ব এখেতসকল এই বছৰত এখেতসকল ফুল ডিচিপ্লিন নিজে ডিচিপ্লিনটো আহিব অৰ্গেনাইজ হ'ব এখেতসকল নিজে আৰু আৰু খংটো আৰু এই তৰ্ক বিতৰ্কত সোমাই পৰা গুণটো যদি তেখেতসকল ক'ৰবাত কাজিয়া লাগি আছে যদি তাত সোমাই নাযায় তেতিয়াহ'লে ভাল সোমাই গ'লে তেখেতসকলৰ বিপদ তাৰমানে এই কাজিয়া পেচালত তেখেতসকল আগতে যাই জাপ মাৰি পৰে য'তত যায় আৰু য'তটো কিনো লাগিলে ভিতৰত সোমাই এক তাক কিবা কিবি তাতে য'ত লগায় সেইকাৰণে দিগদাৰ বাকী ক্ষেত্ৰত ঠিকে আছে এখেতসকলে বললে আৰু মুঠতে ভালেই দিনকাল ভাল হ'ব আৰু ইয়াৰ পিছত আহিল 5 যিসকল ব্যক্তিয়ে 5 তাৰিখ 14 তাৰিখ আৰু 23 তাৰিখে জন্মগ্ৰহণ কৰে তেখেতসকল বুধৰ উৰহত জন্মা বুলি আমাৰ ধৰা হয় সিদিনাই কৈছো যে যিসকল মানুহে মানে এই তাৰিখত জন্মি যদি ছাকচেছ হোৱা নাই তেখেতসকলেতো জন্মি লাভেই নাই তেতিয়াই কৈছিলো কাৰণ ছাকচেছ একেলগে ৰজাৰ পুত্ৰ ৰাজপুত্ৰ ৰজাইটো দিয়ে আছে আৰু বাকী কেইটা গ্ৰহেও তাৰমানে এখেতক ভাল পায় সৰু ল'ৰা এটা বাচ্ছা ল'ৰা এটা খেলি আছে কোনে বেয়া পাব যুৱৰাজ মানে সৰু ল'ৰা গতিকে শনিও বেয়া পায় শনিও ভাল পায় কেতুৱেও ভাল পায় ৰাহুৱেও ভাল পায় ৰাজাইটো ভালেই পাব গতিকে এইবাৰ পাছৰ মানুহৰ ক্ষেত্ৰততো আৰু ভাল এই বছৰত যদি উন্নতি কৰিব পৰা নাই এই বছৰত যদি উন্নতি নকৰে তেতিয়া থাকি লাভেই নাই এইবাৰ উন্নতিটো বাউন আৰু পাছৰ মানুহ তেখেতসকলৰ কমিউনিকেশ্যন লাইনটো খুব ভাল হ'ব তাৰপিছত বেলেঞ্চটো ঠিক হ'ব মেনেজমেণ্টটো ভাল হ'ব বেংকৰ মেনেজাৰ আছে তেখেতৰ এইবাৰ ভুল মুঠিও নহয় একদম আৰু উন্নতি কৰিবই দেখে তেনেকৈ মানে ফাইনেন্স লাইনটোত যদি থাকে ভাল হ'বই নেটৱৰ্ক ছাইটটোত যদি থাকে যেনে আমি নেটৰ কথা কওঁ যে নেট বন্ধ আজি পইচা নাপা এই ক্ষেত্ৰৰ যিবিলাক মানুহে কাম কৰে তেখেতসকলৰো ভাল হ'ব তাৰপাছত আপোনাৰ বিয়াৰ ক্ষেত্ৰত সকলোৰে ভাল এইবাৰ যদি বিয়া কৰাব খোজে কোনোবাই তেন্তে কইনা চাব পাৰে বা দৰা চাব পাৰে যিসকল ব্যক্তিয়ে পাছৰ পৰা জন্ম হৈছে তেখেতক কইনা চাই বিয়া পাতিব পাৰে এইবাৰ যিসকলৰ মানে বয়স হৈছে চিন্তা নাই কিছুমানে ল'ৰা ছোৱালীৰ এটা প্লেন কৰে সেইটো এই বছৰত ভাল কিন্তু এটা কথা পাছটো এইবাৰ আৰু অলপ বেছি লেজি হ'ব ৰজা আহিল ৰজাই দিব এনে আছেই গতিকে সি আৰু লেজি গতিকে লেজি কৰিলে বিপদ লেজি কৰিব নোৱাৰে বেছি বহি থাকিব নোৱাৰে বহি থাকিলেই পেটলা হ'ব ফুলব আৰু খাব যে আহি আছে গল্লা নিংকি আগত আছে আৰু ৰাজাই দিছে আৰু খা গতিকে এই গুৰুৰ মানুহৰ নিচিনা মানে শকত হ'ব গতিকে যদি অলপ এক্সাৰচাইজ কৰে আৰু এটা লিমিটত থাকে খোৱা বোৱাবিলাক ধুনীয়া ৰিজাল্ট মুঠতে য'তেই কি নহওক তেখেতসকলে ভাল কৰিবই কিন্তু তেখেতসকলে তাৰমানে কি কৰে বহুত কামত ইফালেও দোকান এখন দিলে ইফালেও এখন দোকান দিলে ইফালেও কণ্ট্ৰেক্ট এটা লয় সেইফালেও স্কুলত সোমাইছে এনেকৈ বহুত কামত সোমাই যায় গতিকে বহুত কামত নোসোমায় যিখিনি আপুনি আপোনাৰ দেহাই দি পাৰে সেইখিনিত ফ'কাছ কৰক সেই কামতে আপোনাৰ উন্নতি হ'ব তাৰমানে এনেকুৱা লগতে এখেতসকলৰ এডুকেশ্যন যিসকল ল'ৰা ছোৱালী পঢ়ি আছে বা কিছুমান ধৰক এইবাৰ APSC পাছ কৰিব কিছুমানে ল পাছ কৰিব কিছুমানে এনেকুৱা পাছৰ মানুহ আছে নহয় তেখেতসকলৰ এইবাৰ পাছ কৰাৰ সুযোগ বেছি আছে তাৰমানে 2026ত যিসকলে পৰীক্ষা দিব পৰীক্ষাবিলাক ভাল হ'ব আৰু তেখেতসকলৰ উন্নত কৰিব ৰিজাল্ট ভাল হ'ব আৰু তেনেকুৱা গতিকে
6 নম্বৰত আহোঁ এইবাৰ 6 নম্বৰত আহোঁ যিসকল মানুহে তাৰমানে 6 তাৰিখ 14 তাৰিখ 6 তাৰিখ 15 তাৰিখ আৰু 24 তাৰিখে জন্মগ্ৰহণ কৰে তেখেতসকলক তাৰমানে তেখেতসকলৰ অধিপতি হ'ব শুক্ৰাচাৰ্য শুক্ৰাচাৰ্য হ'ল বিউটিৰ অধিনায়ক সি তাৰমানে সুন্দৰতাৰ প্ৰতীক তাৰমানে লগতে লাক্সাৰীৰ প্ৰতীক বিউটি লাক্সাৰী তাৰপাছত আপোনাৰ ফেমিলি এইখিনি চব তাৰ হাতত গতিকে এই যিসকলে এই 6ত জন্মিব এই আমাৰ শুক্ৰাচাৰ্যৰ আণ্ডাৰত তেখেতসকলে এইবাৰ ঘৰৰ মানুহক বেছি মৰম কৰিব ঘৰৰ পৰিয়ালত থাকিবই কিন্তু তেখেতসকলে ঘৰৰ পৰিয়ালৰ লগত থাকি থাকি ঘৰৰ পৰা যদি নোলোৱা কৰে বোলে ঘৰতে থাকো আৰু কাম নকৰোৱে তেনেকুৱা হ'লে কিন্তু লেজি বেয়া হ'ব তেখেতসকলৰ গতিকে ফেমিলিক মৰম কৰক কাৰণ নাম্বাৰটোৱে ফেমিলি তেখেতসকলে ফেমিলিৰ লগত থাকি ভালেই পায় কোনোবা যদি 6 তাৰিখৰ মানুহ ধৰক মই কওঁ যদি ল'ৰাটো স্কুলত যাব সি কাপোৰ পিন্ধাই দিব কিবা কৰে যদি ঘৈণীয়েকৰ সুখ হৈছে আলপৈচান ধৰিব এনেকুৱা তাৰমানে ফেমিলি নাম্বাৰ আছে লগতে 6 তাৰিখে 15 তাৰিখে আৰু 24 তাৰিখে জন্ম মানুহ এনেই বিউটিটোৰ লগত জন্মাৰ লগে লগে আৰু মৃত্যুৰ আগলৈকে বিউটিটো থাকেই আৰু কিবা কাৰণত তেখেতসকল যদি নাথাকে তেওঁৰ বিপৰীত লিংগ যি মানে ল'ৰা হ'লে যাক বিয়া কৰাব তেওঁ ধুনীয়া হ'ব যদি ছোৱালীজনী অলপ ঠগ নাই তেনেহ'লে তেওঁ ল'ৰাজন বহুত ধুনীয়া পায় তাৰমানে অকল ধুনীয়াই নাপায় লগতে টকা পইচাও বহুত আহে ধৰক ছোৱালীজনী 6 এই গিৰিয়েকজনী বহুত ধনী তাতে বিয়া হ'ল গতিকে টকা পইচা পালেই বা ল'ৰাজন 6 মানুহ যদিও গৰীব ঘৈণীয়েকে বহুত লৈ আহিব নহয় গতিকে তেখেতে অলপ পাব তেনেকুৱা আৰু গতিকে এইটো ফেমিলিৰ ক্ষেত্ৰত ভাল বিউটি লাক্সাৰী এইগিলা যিসকলে লাক্সাৰী বিজনেছত আছে এইবাৰ ধৰক লাক্সাৰী গাড়ী বিজনেছ বা বিউটি প্ৰডাক্টৰ বিজনেছ এনেকুৱা যিবিলাক বিউটিৰ লগত ক্ষেত্ৰত থকা বিজনেছবিলাকত ভাল হ'ব বহুত উন্নতি হ'ব লগতে জুৱেলাৰী বিজনেছ ভাল লগতে এখেতসকল যিহেতু ৰোমাঞ্চৰ নাম্বাৰ একচুৱেলি নাম্বাৰটো লেডিজ নাম্বাৰ মানে ফেমিনাইন নাম্বাৰ 6 তাৰিখে প্ৰায় মানে ছোৱালীয়ে জন্মে আৰু 2 তাৰিখে ছোৱালী জন্মে বেছি গতিকে ফেমিনাইন নাম্বাৰ যাতে ৰোমাঞ্চটো থাকিব এইবাৰ ভাল ৰোমাঞ্চ হ'ব এইবাৰ গতিকে বিয়াও হ'ব তেনেকৈ সেই বুলি ৰোমাঞ্চ হ'লে যাকে তাকে আৰু ভাল পায় 3-4 জনৰ লগত যদি আপুনি মানে ৰোমাঞ্চ কৰে তেতিয়া আপুনি বিপদত পৰিব পাৰে কাৰণ যিমান যিয়ে ক'লেও গুৰুটো দৈত্যই গুৰু বিয়াৰ ফালে যাবই ৰজা আছে গতিকে মানে কি হ'ব পালি 3-4 জন কিছুমান ধৰক পৰকীয়া প্ৰেম কৰে তেনেকুৱা যাতে নপৰে সেইটো ঠিকে ৰাখিলে বাকী কথা নাই আমদানি বহুত হ'ব এখেতসকল পইচা বহুত পাব আৰু সেই ৰকমে খৰচো কৰিব ৰাজাই বহুত দিলে আৰু এখেতসকল এনেই লাক্সাৰী নাম্বাৰ বিউটি নাম্বাৰ গতিকে খৰচো কৰে তামাম গতিকে তথাপি আমদানি হ'ব অলপ মানে শৰীৰৰ কাৰণে অলপ যাতে যত্ন লয় তেখেতে হেল্থ ইছ্যু আহিব পাৰে বেমাৰ আজাৰ গতিকে সেইটো ঠিক কৰি ৰাখক লগতে ৰিলেশ্যনশ্বিপটো ঠিক কৰি ৰাখিব তাৰ পাছত আপোনাৰ কিবা যদি আপুনি এইবাৰ ধৰক কিবা এটা বিজনেছত ইনভেষ্ট কৰিব খোজে 6 মানুহে তেখেতসকলে পাৰে শুভ আছে কাম কৰিব পাৰে হোটেল ৰেষ্টুৰেণ্ট বা ট্ৰেভেল পাৰ্টি চাৰ্টি গ্লেমাৰ আদি বা ভালপোৱা আদিত তেখেতসকলৰ এইবাৰ শুভ গ্লেমাৰ বুলি ক'লে ধৰক আপোনাৰ চিনেমা জগত বা আপোনাৰ টিভি জগত বা আমি যিবিলাক কৰি থাকোঁ পডকাষ্ট এইবিলাকো গ্লেমাৰতে পৰে এইবিলাকত তাৰমানে তেখেতসকলৰ শুভ হ'ব এইবাৰ আমি আহোঁ 7ত যিসকল ব্যক্তিয়ে 7 তাৰিখ 16 তাৰিখ আৰু সেইফালে 25 তাৰিখে জন্মগ্ৰহণ কৰে তেখেতসকলৰ অধিপতি হ'ব কেতু বুলি কোৱাৰ লগে লগে মানে ৰাহুল লৈ গ'ল মাথাটো দেহাটো গতিকে তেখেতসকলে মাথা দি ভাবে একদম অন্তৰৰ পৰা ভাবে যি ভাবে মনৰ পৰাহে ভাবে কাৰণে তেখেতসকলে ঠগ বেছি খায় কাৰোবাক ভাল পালে মনৰ পৰাই তাই কিবা কিবি লৈ ঠগাই গুচি গ'ল আৰু এটা ভাল পালে সিও ঠগালে কাৰোবাক পইচা ধাৰ দিছিল সিও ঠগালে এনেকুৱা মানে ঠগবিলাক খায় যিহেতু মাথাটো নাই এক দিলে পাৰিম নে দিব না পইচা এনেকে তাৰমানে ভাবিব নোৱাৰে তথাপি এখেতসকলৰ বহুত ভাল এইবাৰ এখেতসকলৰ তাৰমানে ভগৱান এখেতসকলে এনেই তাৰমানে স্পিৰিচুৱেল লাইনটো আগৰ পৰাই আছে জন্মাৰ পৰাই মোটামুটি এখেতসকলে ভগৱানৰ প্ৰতি তাৰমানে থাকেই এখেতসকল তাৰমানে আৰু এখেতসকলে ভগৱানক চাবও পাৰে
ভগৱানে এখেতসকলক মানে দেখা পাব পাৰে এখেতসকলে তাৰমানে ভগৱানক ইমান বিশ্বাস কৰে ভগৱানে এখেতসকলক দেখাই দিব পাৰে যদি বেছি ইচ্ছা কৰে তেনেকৈ গতিকে মই যিটো লাইনত আছো এই এষ্ট্ৰলজি নিউমাৰলজি বাস্তু এইবিলাক লাইনত যিবিলাক আছে হাতৰ মানে তেখেতসকলৰ এইবাৰ ভাল তেখেতসকলে নতুন কিবা উদ্ভাৱন কৰিব এইবাৰ বা যিবিলাক ৰিচাৰ্চ ক্ষেত্ৰত আছে যেনে ধৰক টেষ্ট পৰীক্ষা ৰিচাৰ্চ এটা বা নাৰ্ছিং ডাক্তৰ বা আমি বন্দুক বনোৱা গুলিটো এটা ৰিচাৰ্চতে পৰে বেলেগ বেলেগ গুলি গুলি এনেকুৱা ৰিচাৰ্চ বা বেমাৰবিলাক ৰিচাৰ্চ কৰে বা আমাৰ দেহাটোনো কেনেকে চলি আছে এনেকেও ৰিচাৰ্চ কৰে সেইবিলাক ৰিচাৰ্চত মানে এখেতসকলৰ খুব ভাল উন্নতি হ'বই হ'ব কিবা এটা থৈ যাব আৰু মানে পৃথিৱীখন তাৰপিছত এইবাৰ এখেতসকলে তাৰমানে তীৰ্থ ভ্ৰমণ কৰিব পাৰে কোনোবাই যদি ক'ৰবাত মন্দিৰত যাম বুলি ভাবি আছে ক'ৰবাত তীৰ্থযাত্ৰা কৰিম বুলি ভাবিছে এইটো বছৰ তেখেতসকলৰ খুব ভাল আৰু এখেতসকলে একচুৱেলি ভগৱানৰ প্ৰতি বেছি বিশ্বাসী তাৰমানে গতিকে এখেতসকলে তীৰ্থ ভ্ৰমণ ভগৱানক সেইকাৰণে এখেতসকলে মানুহৰ বেয়া কামৰ মাজত এখেতসকলে বেছি নাথাকে অলপ দূৰত থাকে তাৰমানে যাক তেখেতসকলৰ তাৰমানে এইখিনি লাইনত ভাল হ'ব এখেতসকলে তীৰ্থ ভ্ৰমণ কৰিলে জাৰ্ণিটো ভাল হ'ল লগতে আধ্যাত্মিক জ্ঞান উইজডম যিটো মানে আমাৰ জ্ঞান এটা আছে বেলেগ আৰু এটা আধ্যাত্মিক জ্ঞান আছে এই জ্ঞানটো তেখেতসকল বহুত পাৰ্গত হ'ব ইনটিউচন যিটো আমি ধৰক ছিক্স চেন্স বুলি কওঁ যে এইটো তেখেতসকল এইবাৰ আৰু বেছি মানে এক্টিভ হ'ব ইনটিউচনটো ঠিক হ'ব তাৰপিছত আপোনাৰ এডুকেশ্যন ছাইডটো যিসকল ল'ৰা ছোৱালীয়ে পঢ়ি আছে গতিকে পঢ়াটো এটা ৰিচাৰ্চৰ টাইপতে পঢ়ে গতিকে সেইটো ভাল ফল দেখিব তাত কোনোবাই যদি ধৰক ডাক্তৰ পঢ়ি আছে বা মুঠতে নানানটা কিবা কিবি পঢ়ি আছে তাত তেখেতসকলে ভাল ৰিজাল্ট কৰিব আপোনাৰ এডুকেশ্যন তাৰপিছত এখেতসকলে যদি এই বছৰটোত এটা ঘড়ীটো গল্ডেন কালাৰ আৰু তাৰ যিটো মানে হেৰি হ'ব এই চেইনডাল চিলভাৰ কালাৰৰ পিন্ধে তেনেহ'লে তেখেতসকলে এইবাৰ ভাল এটা মানে ওপৰলৈ যাব পৰা এটা ভাল সুযোগ আছে মানে মেটেলৰ চেইন আৰু ঘড়ীটো হ'ব গল্ডেন কালাৰ ডিছপ্লেটো মানে বিভিন্ন ক্ষেত্ৰত উন্নতি হোৱাৰ চান্সটো থাকে এইটো পিন্ধিলে তাৰমানে তেখেতসকলে কেতুৰ যিখিনি কেতুৱে একচুৱেলি মানুহক নামাৰে মানে এখন কেতুৱে দেখাই নাপায় ইফালে যাওঁতে পৰি যায় ঠিক তেনেকে মানুহটো ওপৰৰ পৰা পৰিলে ঠেলা মানে নেদেখি তাৰমানে কেতু দেখাই নাপায় না ক'ত বা গেল যাই পৰি যায় গতিকে তেনেকৈ হেৰি কৰিলে কথা নাই আৰু এখেতসকলে কিন্তু কাকো টকা পইচা বা তেনেকুৱা ধাৰ বা বেছি ৰোমান্টিক হৈ যাব নালাগে গ'লে কিন্তু ঠগ খাবই কাৰণ ৰজাই দিলেও ৰজাই ন্যায় কৰিব ঠগ কোনোবা ফালে কোনোবা গণ্ডগোল হ'ব গতিকে লিমিটেডত থাকক তাৰমানে এখেতসকলৰ গণ্ডগোলটো কি যিহেতু মাথাটো নাই ই মাথা থকা বস্তু পালেই ধৰে তাৰমানে মাথা থকা মানুহ আপোনাক যদি পায় এই ভাই মোৰ কি হ'ব মুখ পালে মোৰ কি হ'ব ই এনেকে থাকে গতিকে সেইকাৰণে ই ঠগ খাই যায় চবতে মাথা মাৰি থাকে মাথাটো তাৰ ক'ৰবাত মাথা এটা দেখা পালে সি মাথাটোত মাথা মাৰে এনেকুৱা যাক এইবাৰ আপোনাৰটো গতিকে ৰাজা এইবাৰ দিব আপোনাৰ বেয়া নহয় ৰাজা এইবাৰ তামান দিছে তাৰ পৰা আপুনি কি কি ধৰি ৰাখিব পাৰে গতিকে আপুনি ধৰি ৰাখিব পাৰিব ৰেণ্ট ৰিলেটেড যিকোনো কামত আপোনাৰ ভাল যদি আপুনি মাটিৰ ব্যৱসায় ক'ৰবাত মাটি কিনিছে অলপ বিক্ৰী কৰিছে এনেকুৱা বিজনেছ যদি কৰে আপোনাৰ বল্লে বল্লে ৰজাই দিছে আৰু কাৰণ শনি মাটিতে থাকে শনি সোণাত থাকে মাটিত থাকে মাটিৰ সীমাত থাকে এনেকৈ কিছুমান বস্তু থাকে বুলি কয় গতিকে মাটিতে আপোনাৰ মাটি যদি কিনি বিক্ৰী কৰে এনেকুৱা কিছুমান কাম থাকে নহয় সেইবিলাক কামত আপোনাৰ ভাল আপোনাৰ যদি ধৰক এখন ডাঙৰ ধৰক ফাৰ্ম এখন আছে বহুত ধৰক ফাৰ্মখনত আপুনি ধৰক ধান কৰে মাহ কৰে কেহু কৰে মুঠতে ফাৰ্ম এখনত যি কৰে সেইবিলাকত আপোনাৰ ভাল আহিব লগতে এডুকেশ্যন চেক্টৰটো খুব ভাল ইয়াৰ শনিৰ এডুকেশ্যন এইবাৰ ভাল কোনোবাই ল পঢ়ি আছে জাজ পঢ়ি আছে বেংকিং পঢ়ি আছে ফাইনেন্স ক্ষেত্ৰত আছে তেখেতসকলৰ এইবাৰ ভাল কিছুমান ল পঢ়ি ভালকৈ পাছ কৰি তেখেত গুচিয়ে যাব তেনেকুৱা লগতে সোণ ৰিলেটেড গ'ল্ড ৰিলেটেড যিকোনো কামত আপোনালোকৰ ভাল এইবাৰ সোণাটোতো আপোনাৰ সোণা মাটি এইবিলাক সোণি থাকেই আৰু গতিকে সোণাৰ কাম কৰি যদি আপুনি বা আপুনি এতিয়া যদি আপুনি বেছি নোৱাৰে ক'ৰবাত 1000 টকাত হ'লেও সোণা কিনি থওক
এইটো আপোনাক শুভ ফল দিব কিন্তু হা যদিও 1000 টকা 1000 টকাটো ঘৰত থকাৰ পিছত ই শুভ ফল দি থাকিব তেনেকুৱা আৰু গতিকে সোণা কিনাৰ চেষ্টা কৰক মাটি কিনাৰ চেষ্টা কৰক অল হ'লেও আপোনাৰ ভাল আহিবই তাৰপাছত আপোনাৰ ল ৰিলেটেড শনিটো ন্যায় দেৱতা গতিকে ল ছেক্টৰত খুব ভাল এখেতসকল এডভকেট পঢ়ি আছে মই জাষ্ট খুব ভাল আৰু এখেতসকল শনি সদায় ডিচিপ্লিন গতিকে ৰজা আহিছে যাতে এখেতসকল আৰু বেছি ডিচিপ্লিন হ'ব জোতা নিজে পালিচ কৰক লং পেণ্ট নিজে ইস্ত্ৰি কৰক চলা নিজে ইস্ত্ৰি কৰি পিন্ধি যাওক শুভ ফল আহিবই আহিব আৰু এখেতসকলৰ তাৰমানে স্পৰ্টছত খুব ভাল যিসকল মানুহে 8 তাৰিখ 17 তাৰিখ আৰু 26 তাৰিখে জন্মগ্ৰহণ কৰিছে তেখেতসকলৰ যদি ব্যক্তিৰ কোনোবা মানে স্পৰ্টছ লাইনত বা যিকোনো স্পৰ্টছত যদি আছে এইবাৰ ভাল মুঠতে শনিৰ মানে অধিপতি শনি হলে তেখেতসকলৰ মানে খেলা ধূলা গান বাজনা এইবিলাকত ভাল হয়ে গতিকে এই ক্ষেত্ৰত যিসকলে যাম বুলি ভাবি আছে বা যাব খুজি আছে তেখেতসকলে আৰম্ভ কৰিব পাৰে ভাল হ'ব কিন্তু এখেতসকলৰ ধৰক মাক দেউতাকৰ অলপ অসুখ বিসুখ হ'লে এখেতসকলে চাব ধুনীয়া যাতে ঘৰৰ কাৰোবাৰ অসুখ হ'ব পাৰে বেমাৰ আজাৰ হ'ব হেল্থ ইছ্যুজ আহিব পাৰে লগে লগে ট্ৰিটমেণ্ট কৰিলে ভাল প্ৰতিকাৰ পাব এইবাৰ আহোঁ 9 যিসকল মানুহে ইংৰাজী মাহৰ 9 তাৰিখ 18 তাৰিখ আৰু 27 তাৰিখে জন্মগ্ৰহণ কৰে তেখেতসকলৰ অধিপতি হ'ব মংগল মংগল বুলি ক'লে আমি দাতা কৰ্ণ হনুমান শ্ৰীৰাম এনেকে আমি ধৰো গতিকে আপুনি জানে ৰাইজেও জানে জুবিন গাৰ্গ সলমান খান এখেতসকল 9 নম্বৰ গতিকে এইবাৰ সকলোতকে ভাল যিসকলৰ পাৰ্চনেল ইয়াৰ 9 কাৰণ একৰ লগত চবচে বেছিকে ফিটিং হয় 9 এক হ'ল ৰজা 9টো হ'ল সেনাপতি যুদ্ধ কৰিবলৈ গ'লে সেনাপতিৰ লগতে কথা গতিকে সেনাপতি আৰু ৰজাৰ খুব ভাল গতিকে 9ত যিখিনি মানুহ আছে সেইখিনি এইবাৰ ভেৰি ভেৰি গুড আৰু ৰজা আছে ওপৰত ইফালে সেনাপতি ৰজাই তামাম দিব ধাৰাসাৰ দিব ই কৰি থাকা এখেতসকল তাৰমানে ধৰক ডিফেন্স ছেক্টৰত খুব ভাল কৰিব পুলিচ মিলিটাৰী আৰ্মি বা আপোনাৰ ধৰক CID CBI এনেকুৱা ধৰণৰ যিবিলাক আছে এইবিলাক ক্ষেত্ৰত খুব ভাল কৰিব তাৰে লগতে আপোনাৰ লেণ্ড ৰিলেটেড বিজনেছতো এখেতসকলৰ ভাল মাটিৰ লগত সংক্ৰান্তীয় সকলো কামত এখেতসকলৰ ভাল হ'ব এখেতসকলে ডিচিশ্যন এইবাৰ ভালকে ল'ব পাৰিব আৰু এখেতসকলে যি বিচাৰে এইবাৰ প্ৰাপ্তিটো পাব আৰু এইবাৰ যিটো প্ৰাপ্তি এখেতৰ ইচ্ছা সেই প্ৰাপ্তিটো এইবাৰ একদম মানুহে পাবই আৰু গতিকে তেখেতসকলৰ কিছুমান বেয়াও আছে ধৰক কেনেকুৱা এখেতসকল অলপ মানে এগ্ৰেছন হয় মানে খঙাল আৰু আক্ৰমণকাৰী টাইপৰ হয় এইখিনি গুণ যদি মানে হেৰি কৰি ৰাখে তেনেহ'লে এখেতসকলৰ ভাল লগতে এখেতৰ ডমিনেটিং মানে অলপ দমনকাৰী হয় গতিকে এই গুণটো তেখেতসকলে কমাই যদি তেতিয়া বঢ়িয়া হয় আৰু ডিচিশ্যনবিলাক অলপ ভাবি চিন্তি লওক ডিচিশ্যন ভাবি চিন্তি ল'লে কাৰণ খঙৰ বা ৰাগৰ হেৰিত আপুনি কিবা বেলেগ ভুল ডিচিশ্যন লগে লগে লওক আৰু ৰাজাৰ আপুনি সেনাপতি মেইন গতিকে আপুনি ডিচিশ্যন ল'লে বেয়াই হ'ব ৰাজাৰ চবৰে বেয়া গতিকে ডিচিশ্যন ভাবি চিন্তি লওক ল'লে আপোনাৰ ঠিক হ'ব আৰু খংটো অলপ দমন কৰি ৰাখক আৰু এখেতসকলে বহুত স্পীডি তাৰমানে স্পীডটো অলপ কমাই ৰাখক তেতিয়াহ'লে আৰু চিন্তা নাই লাইফটো মানে ভেজাল নহয় ভাল লাগে গতিকে এখেতসকলৰ এনেকৈ এইবাৰ মানে প্ৰকৃতিয়ে যিটো ৰজাৰ বছৰ দিছে সকলোৰে কাৰণে ভালে দিছে ক'ব গ'লে হিট ৰিলেটেড হ'ব মানে হিট বহুত হ'ব গৰম বহুত হ'ব বৰষুণটো আপোনাৰ এটা যিখিনি লাগে সেইখিনি হ'ব মানে ৰজাৰ নিচিনা পাব আৰু কিন্তু বেয়া কামত কিন্তু উজাগৰ হ'বই যদি কিছুমান আগৰ পুৰণা কাম বা ধৰক যোৱা বছৰৰ কিছুমান কেলেংকাৰী যদি এতিয়াও অহা নাই ৰাইজৰ আগত তেনেহ'লে এই বছৰত ৰাইজৰ আগত সেইবিলাক আহি যাব ৰজাই নামানে তাৰমানে উলিয়াব সৈন্য ল'ব সামন্ত ল'ব CID ল'ব মুঠতে ওলাবই কোনোবাই পৰকীয়া প্ৰেমত আছে মোবাইল ভাইৰেল হৈ যাব তেনেকুৱা আৰু কোনোবাই চুৰ কৰিছে সেইটো ভাইৰেল হ'ব কোনোবা পুলিচে টকা খাইছে সেইটোও ভাইৰেল হ'ব মুঠতে হ'বই হ'ব আৰু মানে এইবাৰ ন্যায় হ'ব গতিকে এইবাৰ সেইবিলাক কামৰ পৰা অলপ হেৰিত থাকি মিলি জুলি ধুনীয়াকৈ ফূৰ্তি তামচা কৰি এনজয় কৰি
গুচি যাওক ধুনীয়া আৰু উন্নতি হ'ব এতিয়া আপুনিতো আমাৰ যিখিনি হয় আগত ভিডিঅ'ত কৈছে হয়। সেইখিনিতো সকলোৱে শুনিছে কিন্তু ইয়াৰ আগত ভিডিঅ'ত আপোনাৰ এটা অফাৰ আছিল যে প্ৰথম যি 10জন মানুহ আছে তেওঁক আপুনি ফ্ৰীত চাই দিব ফ্ৰীত চালোঁ কিন্তু চাব পাৰি কিন্তু ঘটনা হ'ল কি তেখেতৰ ভিডিঅ'টো শ্বেয়াৰ কৰা নাই আৰু শ্বেয়াৰ কৰিছে কৰা নাই নকওঁ কিন্তু তেখেতসকলে কোনোবাই বাৰ্থডে দিছে ল'ৰা নে ছোৱালী দিখা নাই বা কোন জেগাৰ পৰা লিখি নাই এতিয়া কওঁ কেনেকে কম ল'ৰাৰ হৈ যাব ছোৱালী উল্টা হৈ যাব এনেকুৱা হয় না কোনোবাই সোধা 8 তাৰিখটোৱে দি দিছে তাক কি ক'ম 8 তাৰিখটো মই কৈ আছো এনেকুৱা হ'ব এনেকুৱা হ'ব এনেকুৱা হ'ব গতিকে দিলে মানে আৰু নামটো চাব লাগিব গোটেই নামটো দিব লাগিব নামটো ভালকে দি তলত বাৰ্থডেটো বা পাৰিলে আপোনাৰ টাইমটো আৰু বাৰ্থ প্লেচটো লাগে গতিকে এইখিনি পালে এনেই অকল বাৰ্থডেটো দিলে এতিয়া তুমি ল'ৰাই নে ছোৱালী ফিমেল নে মেল এইটো ধৰিব নোৱাৰি সেইটো হয় গতিকে দৰ্শকসকলে এটা মানে কাম কৰিব দিলে ভালকে মানে নাম বা নিজৰ ফোন নাম্বাৰটো তেতিয়াহ'লে আমি অলপ যদি আপোনালোকে সেইখিনি গোপনীয়তা ভাবি কেনে দিব খোজা নাই মই নাম্বাৰটো যদি মাইকেলদাৰ আপোনালোকে ডাইৰেক্ট তেখেতক যোগাযোগ কৰি বস্তুখিনি দিব পাৰে তেখেতক হোৱাটছআপ কৰি দিব তেখেতে আপোনাক যেতিয়া সময় পায় চাই দি দিব গতিকে দৰ্শকসকলে নাম্বাৰটো দি দিয়া যাব তেখেতসকলে আপোনালোকে চাই কিনে নাম্বাৰত মোক ফোন মাৰিলে হ'ল মই গোটেইখিনি আপোনালোকক কৈ দিম আৰু আপোনালোকে ভিডিঅ'টো চাই শ্বেয়াৰ কৰক কমেণ্ট দিব তেতিয়া আকৌ ভিডিঅ' দিবলৈ ভাল লাগে হয় মাইকেল আপোনাক ধন্যবাদ জনালোঁ আপুনি ইমান ধুনীয়া এটা পডকাষ্ট আমাক দিছে আজি আৰু আমাৰ ৰাইজে বহুখিনি কথা শুনিব পালে বা শিকিব পালে আপোনালোকে নিজৰ যিটো পাৰ্চনেল ইয়াৰ সেইটো ওলাব পাৰিব মাইকেল অলৰেডি আপোনালোক বুজাই দিছে কেনেকৈ ওলায় আৰু তাতকৈ বেছি জানিব লাগিলে তেখেতক যোগাযোগ কৰিব আজি ভিডিঅ'টো ইমানতে আছিল ধন্যবাদ নমস্কাৰ